নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰ। মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে যদি ঘৰত মহিলাই এই তিনিটা কাম কৰিব পাৰে, তেনে বছৰটোৰ বাবে মা লক্ষ্মীৰ কৃপা লাভ কৰি নিজে ভাগ্যৱতী হোৱাৰ উপৰিও মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপাত নিজৰ ঘৰখনক ধন টকা পইচাৰে সমৃদ্ধিশালী কৰাৰ লগতে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰিব পাৰে। সেয়েহে মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে পুৱা আৰু গধূলি মহিলাসকলে কি চমৎকাৰী উপায় কৰি মা লক্ষ্মীৰ কৃপাৰ ফলত নিজে সৌভাগ্যৱতী হোৱাৰ উপৰিও ঘৰখনক সমৃদ্ধিশালী কৰিব পাৰে, কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। মাঘ মাহ আৰম্ভ হয় মকৰ সংক্ৰান্তিৰ দিনৰ পৰাই। শাস্ত্ৰমতে মাঘ মাহটো অতি পবিত্ৰ মাহ। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য উত্তৰায়ণ হয় আৰু মকৰ ৰাশিত অৱস্থান কৰে। দেৱলোকত নতুন দিনৰ আৰম্ভণি হয়। হিন্দু শাস্ত্ৰ অনুসৰি প্ৰতিটো বাৰতে বেলেগ বেলেগ দেৱী দেৱতাৰ পূজা কৰা হয়। ৰবিবাৰে সূৰ্যদেৱক পূজা কৰা হয়, সোমবাৰে দেৱাদিদেৱ মহাদেৱক, মঙলবাৰে সংকটমোচন বজৰংবলীক, বুধবাৰে বাবা গণেশক আৰু বৃহস্পতিবাৰে মা লক্ষ্মী দেৱীক আৰাধনা কৰা দিন। শুক্ৰবাৰে শুক্ৰ গ্ৰহৰ উপৰিও এইদিনা মা লক্ষ্মীকো বহুতে পূজা পাতল কৰা দেখিবলৈ পোৱা যায়। শনিবাৰে ন্যায়ৰ অধিপতি শনিদেৱৰ দিন বুলি শাস্ত্ৰত উল্লেখ আছে। মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে যি ঘৰত লক্ষ্মীৰ নামত এই তিনিটা কাম কৰে, সেই ঘৰত মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পূৰ্ণ কৃপাৰ ফলত কোনোদিনেই অভাৱ অনাটন নহৈ ধন টকা পইচাৰে সমৃদ্ধিশালী হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও বিশ্বাস কৰা হয় যে যিখন ঘৰৰ প্ৰতি মা লক্ষ্মীৰ কৃপা থাকে, সেইখন ঘৰৰ প্ৰতি ভগৱান বিষ্ণু সন্তুষ্ট থাকে। গতিকে মাঘৰ প্ৰথম বৃহস্পতিবাৰ অৰ্থাৎ দেৱলোকৰ নতুন বছৰৰ প্ৰথম বৃহস্পতিবাৰে যদি নিজৰ ঘৰৰ তুলসীৰ তলত এই তিনিটা উপায় কৰিব পাৰে, তেনে মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ কৃপা আপোনাৰ ঘৰত পৰাটো একেবাৰে নিশ্চিত। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বৃহস্পতিবাৰে তুলসীৰ তলত পুৱা গধূলি কি তিনিটা চমৎকাৰী উপায় কৰি লক্ষ্মী দেৱীৰ লগতে ভগৱান বিষ্ণুৰ পৰম কৃপা পাবলৈ সক্ষম হয়, লগতে ঘৰখনক ধন টকা পইচাৰে সমৃদ্ধিশালী কৰাৰ উপৰিও ক্ষমতাশালী কৰিব পৰা যায়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আন 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি হয়তো দেখিছে বা নিজেও কৰিছে, বহু মানুহেই নিজৰ ঘৰৰ সন্মুখত এজোপা তুলসী গছ ৰুৱে বা ৰাখে। তুলসী হৈছে হিন্দু শাস্ত্ৰৰ মতে অতি পবিত্ৰ গছ, যাৰ মাত্ৰ এটি পাত্ৰ দিয়েই ভগৱান বিষ্ণুক সন্তুষ্ট কৰিব পৰা হয়। ভগৱান বিষ্ণুৰ প্ৰতিটো মাংগলিক কাৰ্যত তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। শাস্ত্ৰমতে বাবা গণেশৰ বাদে দেৱলোকৰ প্ৰতিজন দেৱী দেৱতাই তুলসী গছৰ তলত ছাঁ জিৰণি লয়। সেয়েহে তুলসী গছক পূজা কৰিলে প্ৰতিজন দেৱী দেৱতাৰ কৃপা পাবলৈ সক্ষম হয়। আনহাতে হিন্দু শাস্ত্ৰমতে তুলসী দেৱী হৈছে মা লক্ষ্মীৰ অংশে সৃষ্টি হোৱা দেৱী। সেয়েহে বহু মানুহেই পুৱা গধূলি তুলসীৰ তলত পানী আৰু সন্ধিয়া বন্তি জ্বলাই পূজা পাৰ্বণ কৰে। বিশ্বাস কৰা হয় যে তুলসী দেৱীক সন্তুষ্ট কৰিব পাৰিলে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰি। অন্যহাতে শাস্ত্ৰমতে তুলসী দেৱীৰ পূৰ্বজন্মত বৃন্দাৱলী সতী নামেৰে ভগৱান কৃষ্ণৰ পত্নী আছিল। বিশ্বাস কৰা হয় যে তুলসী পূজাৰ জৰিয়তে ভগৱান কৃষ্ণৰো পৰম কৃপা পাবলৈ সক্ষম হয়। আপুনি যদি মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে তুলসীৰ তলত এই তিনিটা চমৎকাৰী উপায় কৰিব পাৰে, তেনে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপাৰ উপৰিও দেৱলোকৰ সকলো দেৱ দেৱীৰ কৃপা পাবলৈ সক্ষম হ'ব। 1 নম্বৰতে হৈছে মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে পুৱা সোনকালে উঠি সূৰ্যদেৱক জল অৰ্পণ কৰাৰ লগতে তুলসী গছতো জল অৰ্পণ কৰিব। তুলসী গছত যি জল অৰ্পণ কৰিব, সেই জলত কিছু হালধি মিশ্ৰণ কৰি ল'ব। তিতাগাৰে সেই হালধি মিশ্ৰণ জলখিনি তুলসী গছত অৰ্পণ কৰিব। যেতিয়া আপুনি সন্ধিয়া তুলসীৰ তলত চাকি বন্তি জ্বলাব, তেতিয়া কোনেও নজনাকৈ বা নেদেখাকৈ এটা এটকীয়া মুদ্ৰা আপুনি পূজা কৰা তুলসীজোপাৰ তলত শিপাত লগাই পুতি দিব।
তুলসী দেৱীক প্ৰাৰ্থনা কৰি আপুনি কি কাৰণত এনে কাৰ্য কৰিছে মনৰ ভিতৰতে সেই সকলোবোৰ কথা জনাব। যদি আপুনি আপোনাৰ ঘৰত মা লক্ষ্মীৰ কৃপা বিচাৰিছে তেনে সেই কথা একান্তভাৱে তুলসী দেৱীক অৰ্থাৎ তুলসী গছক জনাব। সেইদিনা আপুনি তুলসীক সেৱা শুশ্ৰূষা কৰি বা চাকি বন্তি দি পিছদিনা পুৱা সেই তুলসী গছত তিতাগাৰেৰে জল অৰ্পণ কৰিব আৰু আগদিনা পুতি ৰখা এটকীয়া কইন্সটো বা পইচাটো সম্পূৰ্ণ ভাৱ ভক্তিৰে উলিয়াই আনি আপোনাৰ ঘৰত য'ত ধন টকা পইচা ৰাখে সেই স্থানত এখন হালধীয়া কাপোৰেৰে মেৰিয়াই থৈ দিব। বিশ্বাস কৰা হয় যে এনে কৰিলে সেইখন ঘৰত মা লক্ষ্মীয়ে বাস কৰে আৰু মা লক্ষ্মীৰ পৰম কৃপা পৰে সেইখন ঘৰত, যাৰ বাবে ধন টকা পইচাৰ লগতে কোনোদিন অভাৱ অনাটন নহয় সেইখন ঘৰত। ফলত মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ পৰম কৃপা পাবলৈ সক্ষম হয় সেই ঘৰৰ ব্যক্তিয়ে। 2 নম্বৰতে হৈছে মা লক্ষ্মী হৈছে শান্তিপ্ৰিয় আৰু অতিকে চঞ্চলা। যিখন ঘৰত হাই হুলস্থুল কাজিয়া পেচাল লাগি থাকে সেই স্থানত মা লক্ষ্মী কেতিয়াও নাথাকে। ইয়াৰ উপৰিও সদায় চাফ চিকুণ ঠাই মা লক্ষ্মীৰ অতিকে প্ৰিয়। চাফ চিকুণ ঠাইতহে মা লক্ষ্মীয়ে বাস কৰে। আপুনি যদি আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে তেনে দেৱলোকৰ নতুন বছৰৰ প্ৰথম বৃহস্পতিবাৰ অৰ্থাৎ মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে পুৱা সোনকালে উঠি ঘৰৰ মুখ্য দুৱাৰ খুলিয়েই গোটেই ঘৰটোত নিমখ আৰু হালধি মিশ্ৰণ পানী ছটিয়াই দিব। হালধি মা লক্ষ্মীৰ অতিকে প্ৰিয়। আনহাতে নিমখ পানীৰ দ্বাৰা অপশক্তি দূৰ হয়। গতিকে এইদিনা যদি পুৱা এনে কাৰ্য কৰিব পাৰে তেনে ঘৰখনলৈ পবিত্ৰতা আহি অপশক্তি আঁতৰি পজিটিভ শক্তিৰ আগমন হ'ব, যাৰ ফলত আপোনাৰ ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ ঘটিব। ফলত মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰত ধন টকা পইচাৰে উপচি পৰিব। 3 নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি তুলসী গছ নাই তেনে বৃহস্পতিবাৰৰ দিনা এটি তুলসী পুলি আনি আপোনাৰ ঘৰৰ পূব দিশত ৰোপণ কৰক আৰু পুৱা গধূলি জল অৰ্পণ কৰাৰ লগতে ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰক। শাস্ত্ৰমতে যাৰ ঘৰত ব্ৰহ্মস্থানত তুলসী গছ থাকে আৰু পুৱা গধূলি জল অৰ্পণ কৰাৰ লগতে সন্ধিয়া ধূপ বন্তি জ্বলাই তুলসীৰ তলত পূজা প্ৰাৰ্থনা কৰা হয় তাৰ ঘৰত মা লক্ষ্মীয়ে সদায় বাস কৰে। হয়তো বহুজনে ব্ৰহ্মস্থান বুলি ক'লে বুজি নাপাবও পাৰে। ব্ৰহ্মস্থান হৈছে ঘৰটোৰ 9 ভাগ কৰি মাজ ভাগটো, অৰ্থাৎ ঘৰৰ মাজ ভাগৰ পোনে পোনে চোতালৰ আগৰ স্থানত এজোপা তুলসী গছ ৰোপণ কৰক বৃহস্পতিবাৰে। এনে কাৰ্যৰ দ্বাৰা মা লক্ষ্মী অতিকে সন্তুষ্ট হয় আৰু সেই ঘৰত মা লক্ষ্মীয়ে বাস কৰি ধন টকা পইচাৰ কোনোদিনেই অভাৱ অনাটন নহয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে তেনে মাঘ মাহৰ প্ৰথম বৃহস্পতিবাৰে এই 3টা উপায় নিশ্চয় কৰক, যাৰ ফলত আপোনাৰ ঘৰত মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ পৰম কৃপা পৰিব। ফলত আশা কৰা মতেই সকলো ফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।